হীৰেণ ডাঙৰীয়াই সৰু ল'ৰা এটাৰ জোতা চাফা কৰি আছিল কাৰণ বোকা লগাৰ বাবে সৰু ল'ৰাটোৱে ৰাস্তাত কান্দি আছিল। তেতিয়া হঠাতে ৰক্তিম আৰু তেওঁৰ পত্নীয়ে হীৰেণ ডাঙৰীয়াক তাত দেখা পাই তেওঁক ঠাট্টা কৰি ক'লে, "ঐ বুঢ়া, এইটোৱে তোৰ অকাত যে তই মানুহৰ জোতা চাফা কৰি ঘূৰি ফুৰ। ভালেই হৈছে, এইটো সুযোগতে তই দুটা ৰুটি বিচাৰি পাবি। ল, মোৰ জোতাযোৰো চাফা কৰি দে। বৰষুণৰ বাবে মোৰ জোতাযোৰো বোকা লাগি লেতেৰা হৈ গ'ল। ২০০০ টকীয়া নোট এখন দিম, ল, চাফা কৰি দে।" ৰক্তিমে তেওঁৰ সন্মুখত ২০০০ টকীয়া নোট এখন দেখুৱাই ক'লে। তেনেতে হীৰেণ ডাঙৰীয়াই নিজৰ পুতেকৰ ফালে অসহায় চকুৰে চাই আছিল। "বুঢ়া, তই শুনা নাই নেকি? ল, সোনকালে চাফা কৰি দে।" ৰক্তিমে যেতিয়াই তেওঁৰ ফালে জোতাযোৰ আগুৱাই দিলে তেতিয়া অকস্মাৎ গালত পৰা চৰৰ শব্দত সি থতমত খালে। "তোৰ সাহস কেনেকৈ হ'ল ছাৰৰ লগত এনেকৈ বেয়া ব্যৱহাৰ কৰিব কাৰণে?" সেই পুলিচজনক দেখি ৰক্তিম আৰু তেওঁৰ পত্নীয়ে থতমত খালে। ৰক্তিমে থতমত খাই ক'লে, "আপোনাৰ কিবা ভুল বুজাবুজি হৈছে ইন্সপেক্টৰ ছাৰ। এইজন কোনো ছাৰ নহয়, ইটো এজন ভিক্ষাৰী হয়, ভিক্ষাৰী।" তেনেতে দ্বিতীয়টো চৰ তাৰ গালত পৰিল। "মুখ চম্ভালি কথা কবা, নহ'লে জেলৰ ভাত খুৱাবলৈ বেছি সময় নালাগিব।" ঠিক তেতিয়াই ভিতৰৰ পৰা এজন ডাক্তৰ আহিল আৰু হীৰেণ ডাঙৰীয়াক ক'লে, "ছাৰ, ব'লক সোনকালে মিটিং আৰম্ভ কৰক। সকলোৱে আপোনাৰ বাবে অপেক্ষা কৰি আছে।" "মিটিং? কেনেকুৱা মিটিং?" ৰক্তিমে নিজৰ মনতে ভুৰভুৰাই উঠিল। হীৰেণ ডাঙৰীয়াই তৎক্ষণাৎ পুলিচজনৰ লগত মিটিঙৰ বাবে ভিতৰলৈ সোমাই গ'ল। মিটিং শেষ হোৱাৰ পিছত আজি আকৌ তেওঁৰ অতীত বেদনা হৈ চকুৰ সন্মুখত আহিছিল আৰু তেওঁ নিজৰ অতীতলৈ ঘূৰি গ'ল। আজি বৰষুণজাক এৰিবই বিচৰা নাছিল। হয়তো আজি ভগৱানো দোষী হৈ আছে। ৰাস্তাৰ কাষত এখন টিনৰ চালি আছিল। তাৰ তলত চকু নথকা এজন বৃদ্ধ লোকে এটা টোপোলা লৈ লাঠিডালৰ সহায়ত হেঁচা মাৰি থিয় হৈ কঁপি আছিল। কাৰণ পানী পৰি থকাৰ বাবে বহিবলৈও ঠাই নাছিল। বৰষুণৰ দৰে আজিও তেওঁৰ চকুৰ চকুলো থমকি ৰোৱা নাছিল। অসহায় বুঢ়া হীৰেণ ডাঙৰীয়াই বৰষুণ বন্ধ হোৱালৈ অপেক্ষা কৰি আছিল। টিনৰ ফুটাৰে পানী পৰি থকাৰ কাৰণে তেওঁ সম্পূৰ্ণ তিতি গৈছিল আৰু ঠাণ্ডাত কঁপি আছিল। ঠিক তেনেতে এটা সৰু ল'ৰাই চাইকেলত উঠি পানীত খেলি খেলি পাৰ হৈ গৈছিল। তেনেতে চুকত হীৰেণ ডাঙৰীয়াক থিয় হৈ থকা দেখি সি চাইকেলখন ৰখাই তেওঁৰ ওচৰলৈ গৈ ক'লে, "ককা, তুমি ইয়াত কিয় থিয় হৈ আছা? ঘৰলৈ যাবা নেকি?" প্ৰথমতে হীৰেণ ডাঙৰীয়াই সৰু ল'ৰাটোৰ মাত শুনি থতমত খালে। কাৰণ হীৰেণ ডাঙৰীয়াই ইমানবোৰ মানুহৰ পৰা সহায় বিচাৰিছিল, কিন্তু কোনেও তেওঁৰ কথা শুনা নাছিল। তাৰ পিছত তেওঁৰ হৃদয়খন ঘৰৰ নাম শুনি আৱেগিক হৈ পৰিল। তেওঁ লাহেকৈ মিহি সুৰত ক'লে, "মোৰ ঘৰ ক'ত আছে?" তাৰ পিছত সেই সৰু ল'ৰাটোৱে আকৌ এবাৰ সুধিলে, "কি হ'ল ককা? তোমাক সহায় লাগে নেকি?" হীৰেণ ডাঙৰীয়াই ক'লে, "বাবু, তুমি কোন হয়?" তাৰ পিছত সৰু ল'ৰাটোৱে ওচৰলৈ আহি ক'লে, "ককা, মোৰ নাম বাবলু। মই বৰষুণত খেলি আছিলোঁ। ব'লা, মই তোমাক ঘৰত থৈ আহিম।" ল'ৰাটোৱে ইমান মৰম লগাকৈ ক'লে যে হীৰেণ ডাঙৰীয়াৰ চকু জলজলীয়া হৈ পৰিল আৰু তেওঁ ক'লে, "বাবু, মোৰ ঘৰ নাই আৰু মই চকুৰে দেখা নাপাওঁ। মই ৰাতিও ইয়াতে শুই থাকোঁ। কিন্তু আজি ইয়াত পানী ভৰ্তি হৈ আছে।" বাবলুৱে মৰম লগাকৈ ক'লে, "অ ককা, তুমি আমাৰ ঘৰলৈ ব'লা। তোমাৰ কাপোৰযোৰো তিতি গৈছে। ব'লা, মই মাক কৈ শুকুৱাই দিম।" এটা সৰু ল'ৰাই ইমান মৰম দেখুৱাই আছিল আৰু এজন নিজৰ ল'ৰা আছিল, যিয়ে তেওঁক এই অৱস্থাত এৰি থৈ নাজানো ক'ত আছে। কিন্তু অচিনাকি দেৱদূত বাবলুৱে তেওঁক বহুত জিদ কৰিলে যে তেওঁ তাৰ ঘৰলৈ যাব লাগে। হীৰেণ ডাঙৰীয়াই সৰু ল'ৰাটোক বুজাই ক'লে যে বাবলু এনেকৈ যিকোনো মানুহক
নিজৰ ঘৰলৈ লৈ নাযায়। কিন্তু বাবলুৱে মান্তি হোৱা নাছিল আৰু হীৰেন ডাঙৰীয়াৰ হাতখন টানি ক'লে, ককা ব'লা, চোৱাচোন ইয়াত পানী জমা হৈ আছে, তুমি আমাৰ ঘৰতে বহি থাকিবা। হীৰেন ডাঙৰীয়াই এই সৰু ল'ৰাটোৰ আগত হাৰ মানিলে আৰু তাৰ লগত যাব লগা হ'ল। সিহঁতৰ ঘৰটো কিছু দূৰৈত আছিল। সি পোনে পোনে ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰৰ পৰা মাত এটা আহিল, বাবলু ক'ত গৈছিলা? ইমান সময়ে মই তোমাক বিচাৰি আছো। ভিতৰৰ পৰা বাবলুৰ মাকৰ খঙাল মাতটো শুনি হীৰেন ডাঙৰীয়াই বাহিৰত ৰৈ গ'ল। তাৰপিছত তেওঁ নিজৰ কাপোৰযোৰ চালে আৰু ভাবিলে, মোৰ দৰে চিঙা ভঙা কাপোৰ পিন্ধা ভিক্ষাৰী এটাক নিজৰ ঘৰত দেখি এই মহিলাগৰাকীয়ে বেয়া পাব। সিটো এটা সৰু ল'ৰা, একো বুজি পোৱা হোৱা নাই। গতিকে মই ইয়াৰ পৰা গুচি যোৱাটোৱে উচিত হ'ব। জীৱনত ইমান অপমান সহ্য কৰাৰ পিছত মই আৰু অপমান সহ্য কৰিব নোৱাৰিম। তাৰপিছত হীৰেন ডাঙৰীয়াই লাঠিডালৰ সহায়ত খোজ কাঢ়ি তাৰ পৰা গুচি আহিলে। সিহঁতৰ চোতালৰ পৰা ওলাই আহোঁতে বৰষুণ জাক আৰু বেছিকৈ পৰিবলৈ ধৰিলে আৰু তেওঁ খৰখেদাকৈ খোজ কাঢ়ি গছ এজোপাৰ তলত থকা বেঞ্চ এখনত বহিছিল। ঘন গছবোৰৰ পৰা বৰষুণৰ টোপালবোৰ তললৈ নামি আহিছিল। তেওঁ বেগৰ পৰা লেতেৰা চাদৰ এখন উলিয়াই গাটো ঢাকি লৈছিল আৰু তাতে বহি আছিল। হীৰেন ডাঙৰীয়াই 2 বছৰ ধৰি ভিক্ষা মাগি জীৱনটো পাৰ কৰি আহিছিল। লেতেৰা ফটা কাপোৰবোৰেই তেওঁৰ কাহিনী ক'বলৈ যথেষ্ট আছিল। বৰষুণ বন্ধ হৈ গ'ল। হীৰেন ডাঙৰীয়াই সন্ধিয়া গছৰ তলৰ পৰা উঠি আঁতৰি আহিল। কিন্তু বৰষুণত ইমান তিতি যোৱাৰ কাৰণে তেওঁ ইতিমধ্যে জ্বৰত ভুগিছিল। লাহে লাহে আন্ধাৰ হৈ আহিছিল। সকলোতে পানী জমা হোৱাৰ বাবে আজি শুবলৈও ঠাই নাছিল। কেনেবাকৈ দোকান এখনৰ সন্মুখত তেওঁ ঠাই অলপ পালে। তাতে আন এখন চাদৰ উলিয়াই মাটিত পাৰি ল'লে আৰু লগত লৈ ফুৰা টোপোলাটোকে গাৰু বনাই তিতি থকা চাদৰখনকে উৰি শুই পৰিল। আজি বৰষুণৰ বাবে কাষৰ চাহৰ দোকানখনত বহুত মানুহৰ ভিৰ হৈছিল। কিছু সময়ৰ পাছত কোনোবাই তেওঁক গাত জোকাৰি জোকাৰি জগাই দিলে। হীৰেন ডাঙৰীয়াই হঠাতে উঠি বহি ক'লে, কোন হয়? তেতিয়াই মাত এটা আহিল, মা, অ' মা, চোৱা, এইজনেই সেই ককাজন। এইটো দেখোন সেই সৰু ল'ৰা বাবলুৰ মাত। হীৰেন ডাঙৰীয়াই মনতে গুণগুণাই ক'লে। তাৰ পাছত সেই মহিলাগৰাকীয়ে ক'লে, হয় খুৰা, বাবলুৱে হয়। বহুত সময়ৰ পৰাই সি ঘৰত মোক কৈ আছিল যে মই আপোনাক বিচাৰি আনিব লাগে। ৰাতিপুৱাৰ পৰাই সি আপোনাক বিচাৰি ফুৰিছে। আজি প্ৰথমবাৰৰ বাবে কোনোবাই হীৰেন ডাঙৰীয়াক ইমান মৰমেৰে সম্বোধন কৰিলে যে তেওঁৰ হৃদয়খন কেৱল সুখী হোৱাই নহয়, তেওঁৰ চকু দুটাও চকুলোৰে ভৰি পৰিল। তেওঁ ক'লে, মইতো দেখা নাপাওঁ মাজনী, কিন্তু নেদেখাকৈ ক'ব পাৰোঁ যে সি শিশু নহয়, ভগৱান। মহিলাগৰাকীয়ে ক'লে, খুৰা, এইজন ভগৱান বহুত দুষ্ট। মহিলাগৰাকীৰ এই কথাত হীৰেন ডাঙৰীয়াই হাঁহি মাৰি ক'লে, ভগৱানটো দুষ্ট আৰু মৰমীয়ালো হয়। সেই মহিলাগৰাকীয়ে হাঁহি এটা মাৰি ক'লে, খুৰা, মই এতিয়াই আহি আছোঁ। আপোনালৈ চাহ আনি দিওঁ আৰু কিবা এটা খাবলৈ লৈ আহিম। তেতিয়াহে আপোনাৰ এই ভগৱানজন সুখী হ'ব। এই কথা কৈ তাই ওচৰৰ দোকানখনলৈ গৈ চাহ কিনিলে আৰু লগতে খাদ্য সামগ্ৰীও আনি তেওঁক দিলে। হীৰেন ডাঙৰীয়াই এইবোৰ লোৱা নাছিল। তেতিয়া সৰু ল'ৰাটোৱে ক'লে, ককা, তুমি মোৰ বন্ধু, গতিকে ল'ব লাগিব। সৰু ল'ৰাটোৰ অনুৰোধ হীৰেন ডাঙৰীয়াই নাকচ কৰিব নোৱাৰি বস্তুবোৰ ল'লে। মহিলাগৰাকীয়ে ক'লে, খুৰা, ৰাতি আপুনি ইয়াতে শুই থাকে নেকি? হীৰেন ডাঙৰীয়াই তেওঁৰ দুৰ্ভাগ্যক মনতে গালি পাৰি আছিল আৰু নিজৰ পৰিয়ালটোক মনত পেলাবলৈ ধৰিলে। তেওঁ নিমাত হৈ থকা দেখি মহিলাগৰাকীয়ে ঘৰলৈ গৈ তেওঁ শুবৰ কাৰণে কম্বল আৰু বিচনা এখন লৈ আহিল। লগতে কিছুমান পুৰণি কাপোৰ দিলে, যাতে কিশোৰ ডাঙৰীয়াই বেমাৰত নপৰে।
হীৰেন ডাঙৰীয়াই বাৰে বাৰে ভগৱানক ধন্যবাদ দি আছিল আৰু বাবলুৰ মাককো। তেওঁৰ শৰীৰটো কঁপি থকা দেখি মহিলাগৰাকীয়ে ক'লে, খুৰা, আপোনাৰ দেখোন বহুত জ্বৰ হৈছে। বাবলুৰ দেউতাক এজন ডাক্তৰ। তেতিয়া বাবলুৱে লগে লগে হাঁহি মাৰি ক'লে, ককা, মোৰ দেউতা ডাক্তৰ। তেওঁ সকলোকে ভাল কৰি দিয়ে। তাৰ পিছত ৰাতিপুৱা আহিম বুলি কৈ সেই মহিলাগৰাকীয়ে নিজৰ ল'ৰা বাবলুক লগত লৈ গুচি গ'ল আৰু হীৰেন ডাঙৰীয়াই ভগৱানক ধন্যবাদ দি থাকিল। তেওঁ ক'লে, তাই বহুত মৰমীয়াল আৰু সংস্কাৰী ছোৱালী। তাই নিজে যেনেকুৱা ঠিক তেনেদৰে নিজৰ ল'ৰাটোকো তেনেকুৱা সংস্কাৰ দিছে। কি কৰিম, ময়ো বুজি পাওঁ সাংসাৰিকতা আহিছে, মানুহে বুজি পাইছে, কিন্তু মই কেতিয়াও নিজৰ মানুহক বুজিব নোৱাৰিলোঁ। হীৰেন ডাঙৰীয়াই সেইখন বিচনা মেলি মহিলাগৰাকীয়ে অনা কাপোৰ পিন্ধি ল'লে। তেওঁ অনা কম্বলখন উৰি ল'লে, যাৰ ফলত জ্বৰৰ বিষৰ পৰা কিছু সকাহ পোৱা গ'ল। নে এইটো ক'ম যে জ্বৰ সহ্য কৰাৰ শক্তি বিচাৰি পাইছিলোঁ। সেই বিচনা আৰু কম্বলৰ সহায় গোটেই ৰাতিটোৰ বাবে যথেষ্ট আছিল। ৰাতিপুৱা হোৱাৰ লগে লগে বাবলুৱে দেউতাকক হীৰেন ডাঙৰীয়াৰ কথা কৈছিল যে ৰাতি সেই ককাজনৰ জ্বৰ হৈছিল। গতিকে তেওঁ খৰধৰকৈ বাবলুৰ লগত সেই ঠাইলৈ গুচি গ'ল। কিন্তু তালৈ গৈ হীৰেন ডাঙৰীয়াক বিচাৰি নাপালে। বাবলুৱে চিন্তিত হৈ ইফালে সিফালে চাবলৈ ধৰিলে। দেউতাকেও বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু তথাপিও তেওঁক বিচাৰি নাপালে। হতাশ হৈ যেতিয়া ঘৰলৈ উভতি আহিবলৈ ধৰিলে, তেতিয়া বাবলুৱে ক'লে, পাপা, মই জানো তেওঁ ক'লৈ গৈছে। বাবলুক ৰাস্তাত দৌৰা দেখি দেউতাকে পিছে পিছে দৌৰি আহিল। তেওঁ বাবলুক ৰখিবলৈ গৈছিল, কিন্তু বাবলুৱে সেইখন টিনৰ চালিৰ তলত গৈ ৰখিল আৰু তাত হীৰেন ডাঙৰীয়াক দেখি সি হাঁহি উঠিল। পিছফালৰ পৰা অহা দেউতাকে তাক হাঁহি থকা দেখি উশাহটো ঘূৰাই পালে। বাবলুৱে ক'লে, পাপা, চোৱা, এইজনেই সেইজন ককা। চোৱাচোন, যোৱাকালি তেওঁৰ কিমান জ্বৰ হৈছিল। মায়ে তেওঁক কম্বল আৰু বিচনা এখন দিছিল। হীৰেন ডাঙৰীয়াই বাবলুৰ মাত শুনি থতমত খালে যে সেই সৰু ল'ৰাটোৱে তেওঁক আকৌ বিচাৰি আহিছে। তেতিয়া হীৰেন ডাঙৰীয়াই তাক মাতিলে, বাবলু। বাবলুৱে যেতিয়া তেওঁৰ ওচৰত থিয় হ'ল, তেতিয়া তাৰ দেউতাকে হীৰেন ডাঙৰীয়াক ওপৰৰ পৰা তললৈ চালে। তেওঁৰ দুৰ্বল অৱস্থাই সকলো কৈ আছিল। তেওঁক স্পৰ্শ কৰি গম পালে যে এতিয়াও তেওঁৰ জ্বৰ কমা নাছিল। বাবলুৱে ক'লে, ককা, তোমাৰ বিচনা আৰু কম্বল ক'লৈ গ'ল? হীৰেন ডাঙৰীয়াই হতাশ হৈ ক'লে, বাবলু, তাত দোকানৰ সন্মুখত মানুহ কেইজনমান আহি মোক আঁতৰি যাবলৈ ক'লে। বিচনা আৰু কম্বল সিহঁতে মোৰ পৰা কাঢ়ি নিলে। নাজানো সেই মানুহবোৰ কোন আছিল। তাৰ পিছত বাবলুৰ দেউতাকে তেওঁক নিজৰ লগত ঘৰলৈ লৈ গ'ল আৰু তেওঁৰ চেকআপ কৰিলে, জ্বৰৰ কিছু ঔষধ দিলে আৰু ক'লে, খুৰা, আজিৰ পৰা আপুনি ইয়াত আমাৰ লগতে থাকিব। কিন্তু হীৰেন ডাঙৰীয়াই এই সকলোবোৰ মানি লোৱা নাছিল। তেওঁ ক'লে, মোৰ নিজৰ মানুহে মোক এৰি থৈ গৈছে, গতিকে এতিয়া মই কাৰো সহায় ল'ব নোৱাৰো। তুমি মোক এনেকৈ মোৰ অৱস্থাতে এৰি দিয়া। তোমালোকে মোৰ বাবে ইমানখিনি কৰিছা, তাৰ বাবে বহুত বহুত ধন্যবাদ। তাৰ পিছত বাবলুৰ দেউতাক প্ৰশান্তই ক'লে, খুৰা, সিয়ে আপোনাক ককা বুলি মাতিছে, গতিকে আপুনি এইজন পুত্ৰৰ ঘৰত থাকিবলৈ মানা কিয় কৰিছে? ঠিক আছে, আপুনি প্ৰথমে ভাল হৈ যাওক, তেতিয়া মই আপোনাক বাধা নিদিওঁ। কিন্তু এতিয়াৰ বাবে আপুনি আমাৰ ঘৰতে থাকিব লাগিব। প্ৰশান্তই বাৰে বাৰে কৰা অনুৰোধত হীৰেন ডাঙৰীয়া মান্তি হ'ল আৰু তেওঁ তাতেই থাকি গ'ল। বাবলুৰ মাক দেউতাক জোনালী আৰু প্ৰশান্তৰ সহায়ত তেওঁ লাহে লাহে সুস্থ হ'বলৈ ধৰিলে। পৰ্যাপ্ত জিৰণি আৰু উপযুক্ত খাদ্যাভ্যাসৰ বাবে তেওঁৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছিল আৰু তেওঁ আগৰ দৰে দুৰ্বল ব্যক্তি হৈ থকা নাছিল। ভাল কাপোৰ আৰু ভাল খাদ্যৰ বাবেই তেওঁৰ মুখৰ জিলিকনি ঘূৰি আহিছিল। হীৰেন ডাঙৰীয়াই বাৰে বাৰে ভগৱানক ধন্যবাদ জনাইছিল
যে তেওঁ ইমান কঠিন সময়ত বাবলু আৰু তাৰ মাক দেউতাকৰ সহায় লাভ কৰিছিল। এদিন বাবলুৰ মাক জোনালীয়ে সুধিলে, খুৰা, আপোনাৰ যদি আপত্তি নাই তেনেহ'লে মই আপোনাৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰোঁ। আপোনাৰো ল'ৰা ছোৱালী আছে চাগৈ। জোনালীৰ কথা শুনি হীৰেন ডাঙৰীয়াই নিমাত হৈ পৰিল আৰু সেই পাহৰি যোৱা দিনবোৰলৈ তেওঁৰ আকৌ মনত পৰিল, যাৰ বেদনাবোৰ মুখত স্পষ্টকৈ দেখা পোৱা গৈছিল। তেওঁ নিজৰ চকুৰ পৰা চকুলো মচি ক'লে, মাজনী পৰিয়াল আছিল, কিন্তু এতিয়া মোক এৰি থৈ সকলোৱে কলৈ গ'ল মই নাজানো। মই বহুত বিচাৰিলোঁ, কিন্তু সিহঁতক বিচাৰি নাপালোঁ। তেতিয়া জোনালীয়ে ক'লে, খুৰা, কি হৈছিল আপোনাৰ লগত যে আপুনি গৃহহীন হৈ পৰিল? হীৰেন ডাঙৰীয়াই তাইৰ কথা শুনাৰ লগে লগে তেওঁ সেই পুৰণি স্মৃতিবোৰৰ মাজলৈ সোমাই গ'ল, যিবোৰ তেওঁৰ চকুৰ সন্মুখত উপঙিবলৈ ধৰিলে। পৰিয়ালৰ মাজত থকা মাত্ৰ ১.৫ বছৰ মানহে হৈছিল। পৰিয়ালটোত ২জন পুত্ৰ আৰু ২জনী বোৱাৰী আছিল। তেওঁ নিজৰ পত্নীৰ সৈতে জীৱনৰ বাকী সময় তীৰ্থৰ যাত্ৰাত কটাই আছিল। দুয়োজনেই প্ৰায় তীৰ্থৰ যাত্ৰাত থাকি এতিয়ালৈকে বিভিন্ন অঞ্চললৈ যাত্ৰা কৰি আহিছে। পুত্ৰ বোৱাৰীও নিজৰ জীৱনত সুখী আছিল। এবাৰ তীৰ্থযাত্ৰাত এখন চহৰ চাবলৈ ওলাই যোৱাৰ সময়ত দুয়োৰে পথ পাৰ হোৱাৰ সময়ত দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছিল। দুয়োজনেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল। পত্নীৰ অৱস্থা অতি ভয়াৱহ আছিল। হীৰেন ডাঙৰীয়াই মূৰ আৰু চকুত আঘাত পাইছিল। তেওঁৰ ল'ৰাটোৱে দুয়োজনকে চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও পত্নীক বচাব নোৱাৰিলে আৰু তেওঁৰ মৃত্যু হ'ল। হীৰেন ডাঙৰীয়াই এই কথা সহ্য কৰিব নোৱাৰিলে। তেওঁৰ চকুত কাপোৰ বান্ধি থোৱাৰ বাবে তেওঁ শেষ মুহূৰ্ততো তেওঁৰ পত্নীক দেখা নাপালে। পত্নীৰ দুখৰ মাজতে জীয়াই থকা হীৰেন ডাঙৰীয়াই কিছুদিনৰ পাছত আন এটা দুখৰ পাহাৰ তেওঁৰ ওপৰত পৰিল। তেওঁ আৰু চকুৰে কোনোদিনে দেখা নোপোৱা হ'ল। তেওঁৰ দৃষ্টিশক্তি হেৰাই গৈছিল। ভাগ্যক লৈ কান্দি থকাৰ বাহিৰে তেওঁৰ হাতত আন কোনো ৰাস্তা নাছিল। চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত বোৱাৰীয়েকহঁতে অন্ধ শহুৰেকৰ যত্ন লোৱাত সমস্যাৰ সন্মুখীন হ'বলৈ ধৰিলে। ল'ৰা দুটাই গোটেই দিনটো অফিচতে থাকে। তেতিয়া দুয়োজনী বোৱাৰীয়েকে হীৰেন ডাঙৰীয়াৰ দিনটোৰ কাম-কাজবোৰ ইজনীয়ে আনজনীৰ ওপৰত ঠেলাঠেলি কৰি থাকে। বহুতবাৰ হীৰেন ডাঙৰীয়াই ভাতৰ বাবে অপেক্ষা কৰিয়ে থাকে, কিন্তু সন্ধিয়ালৈকে ভাত খাবলৈ পোৱা নাছিল। গতিকে তেওঁ নিজৰ কামবোৰ নিজেই কৰিবলৈ চেষ্টা কৰে। চকুৰে দেখা নোপোৱাৰ কাৰণে তেওঁ য'তে ত'তে উজুটি খাই যিকোনো ঠাইতে পৰি যায় আৰু কেতিয়াবা কাপোৰবোৰ তেওঁ ওলোটাকৈ পিন্ধি লৈছিল। বহুতবাৰ সঠিক ঠাইত পানী গিলাচ থ'ব নোৱাৰাৰ বাবে বিচনাখনৰ ওপৰতে পানী পৰি গৈছিল। যেতিয়াই হীৰেন ডাঙৰীয়াই পৰিছিল, তেতিয়া বোৱাৰীয়েকহঁতে তেওঁক হাঁহিছিল আৰু তেওঁক উঠাবলৈও কোনো অহা নাছিল। হীৰেন ডাঙৰীয়াই তেওঁৰ কোঠাটোৰ লগতো ভালকৈ চিনাকি নাছিল। তেওঁ চকুৰে দেখা নোপোৱাৰ বাবে তেওঁ বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। এদিন ডাঙৰ বোৱাৰী সোণালীয়ে নিজৰ স্বামী মোহনক ক'লে, মোহন, আমি তোমাৰ অন্ধ দেউতাৰ চোৱা-চিতা কিমান দিনলৈ কৰি থাকিম? এই সৰু জাজনীয়ে একো এটা কাম নকৰে। তোমাৰ দেউতাও প্ৰতিটো সৰু সৰু কথাৰ বাবে মাত লগাই থাকে। মই গোটেই দিনটো ভাগৰুৱা হৈ পৰোঁ। মোৰ দ্বাৰা আৰু নহ'ব। এতিয়া কিবা এটা সিদ্ধান্ত লোৱা। মোহনে ক'লে, এতিয়া মই কি কৰিম নাজানো। তেওঁলোকৰ কিয় ইমান তীৰ্থযাত্ৰা কৰিবলৈ চখ হৈছিল? এতিয়া দেউতাৰ কামবোৰ কোনে কৰিব? আনফালে সৰু বোৱাৰী মিতালীয়েও গিৰিয়েক ৰক্তিমক একে কথাই ক'লে, চোৱা ৰক্তিম, দেউতাক ক'ৰবাত এৰি থৈ আহা, নহ'লে তেওঁৰ কামৰ বাবে এজন কাম কৰা মানুহ ঠিক কৰা। মই আৰু এইবোৰ কৰিব নোৱাৰো। সোণালী বাইদেৱে দেউতাৰ গোটেই দিনটোৰ কামবোৰ মোৰ ওপৰত জাপি দিয়ে আৰু মই অকলে সকলোবোৰ কাম কৰিব লগা হয়। তোমাৰ দেউতাকো বহুত আলপৈচান ধৰি থাকিব লাগে। ৰক্তিমে ক'লে, মিতালী, আমি যদি কাম কৰা মানুহ ৰাখোঁ তেন্তে তাক দৰমহাও আমিয়ে দিব লাগিব।
ডাঙৰ দাদায়েতো নিদিব আৰু কাম কৰা মানুহজনৰ দৰমহাৰ বোজা অকল আমাৰ ওপৰতে পৰিব। কাম কৰা মানুহ ৰখাটো মূৰ্খামি হ'ব, কিন্তু দেউতাক ক'ৰবাত এৰি থৈ আহিব পাৰিম। তেতিয়া মিতালীয়ে ৰক্তিমক ডাঙৰ দাদাৰ লগত কথা পাতিবলৈ পৰামৰ্শ দিলে। ৰক্তিমে গৈ ডাঙৰ দাদায়েক মোহনক ক'লে, দাদা, দেউতাৰ চোৱা-চিতা কাম কৰিবলৈ সিহঁত দুয়োজনীৰ বাবে টান হৈ পৰিছে। মিতালী গোটেই দিনটো ব্যস্ত হৈ থাকে। তাৰ কথা শুনি মোহনেও নিজৰ পত্নী সোণালীৰ বাবে একেখিনি কথাই ক'লে। তেতিয়া ৰক্তিমে ক'লে, দাদা, দেউতাৰ কাৰণে এজন কাম কৰা মানুহ ৰখাটোৱে ভাল হ'ব, কিন্তু তাক দৰমহা কোনে দিব? সোণালীয়ে মাজতে মাত লগাই ক'লে, আমি তাক দৰমহা দিব নোৱাৰো, আমি ক'ৰ পৰা পইচা পাম? তাৰপিছত মিতালীয়েও একে কথাই আওৰাই ক'লে, আমাৰ লগতনো কোনডাল পইচাৰ গছ আছে, আমিও পইচা ক'ৰ পৰা আনিম? এতিয়া এটা ডাঙৰ সমস্যা আহি পৰিছিল, কিন্তু বহু সময়ৰ পাছত এইটো সিদ্ধান্ত হ'ল যে কাম কৰা মানুহজনৰ দৰমহা দুয়োৰে মাজত ভাগ কৰা হ'ব। কেইদিনমানৰ ভিতৰতে হীৰেন ডাঙৰীয়াৰ বাবে কাম কৰা মানুহ এজন বিচাৰি পালে, কিন্তু এইটো কথাৰ বাবেও বোৱাৰীয়েকহঁতে হীৰেন ডাঙৰীয়াক ঠাট্টা মস্কৰা কৰিবলৈ ধৰিলে। ক'লে যে এই বুঢ়াটো অন্ধ হৈ ঘৰতে বহি পৰিল আৰু পুতেক বোৱাৰীয়েকৰ ওপৰত বোজা হ'বলৈও লাজ নালাগিল। সোণালীৰ তিতাকেহা কথাবোৰ যদি হীৰেন ডাঙৰীয়াৰ কাণত পৰে, তেন্তে তেওঁ স্তম্ভিত হৈ থাকে, কাৰণ এতিয়া তেওঁ নিজেই অসহায় হৈ পৰিছিল। গতিকে তেওঁ ইচ্ছা কৰিলেও একো কৰিব পৰা নাছিল। এতিয়া দুয়োজনী বোৱাৰীয়েকে কাম কৰা মানুহজনক হাৰাশাস্তি কৰিবলৈ ধৰিলে। হীৰেন ডাঙৰীয়াৰ কামৰ লগতে ঘৰৰ কামবোৰো কৰিবলৈ ক'লে। এজনীৰ কাম যদি প্ৰথমে কৰে, তেন্তে আনজনীয়ে খং কৰি কয় যে আমিও পইচা দিওঁ। কাম কৰা মানুহজনক লৈ টনাটনি হ'বলৈ ধৰিলে। তেতিয়া কাম কৰা মানুহজন চিন্তাত পৰিবলৈ ধৰিলে। এদিন যেতিয়া কাম কৰা মানুহজন কামৰ বাবে নাহিল, তেতিয়া দুয়োজনীয়ে নিজৰ নিজৰ কোঠাত দিনটো সোমাই থাকিল। আনহাতে হীৰেন ডাঙৰীয়াই ভোক পিয়াহত ভুগি আছিল, কিন্তু এজনীৰো তেওঁৰ ওপৰত দয়া নাহিল। যেতিয়া তেওঁ নিজে খাদ্য বিচাৰিবলৈ চেষ্টা কৰিলে, তেতিয়া পাকঘৰৰ পৰা বাচন বৰ্তন পৰা শব্দ আহিবলৈ ধৰিলে। দুয়োজনী দৌৰি আহি দেখিলে যে পাকঘৰত কাঁচৰ বাচনবোৰ পৰি ভাঙি গৈছে। হীৰেন ডাঙৰীয়াক তাত দেখি সোণালীয়ে তেওঁৰ ওপৰত হাত উঠালে আৰু জোৰ জোৰকৈ মাৰি ক'লে যে তোৰ কাৰণে প্ৰথমে কাম কৰা মানুহজনো পলাই গ'ল আৰু এতিয়া কাঁচৰ বস্তুবোৰ ভাঙি লোকচান কৰি আছ। এতিয়া এই বস্তুবোৰৰ পইচা কোনে দিব? অন্ধ হীৰেন ডাঙৰীয়াই মাটিত পৰি বোৱাৰীয়েকহঁতৰ হাতেৰে মাৰ খাই আছিল। তলত পৰি থকা কাঁচৰ টুকুৰাবোৰে তেওঁক বিন্ধি আছিল, কিন্তু দুয়োজনীয়ে তেওঁক ইমান হিংসুক হৈ মাৰি আছিল যে তেওঁৰ গাৰ পৰা ওলোৱা তেজ বৈ যোৱা সিহঁতে দেখা পোৱা নাছিল। বহু ঠাইত কাঁচবোৰে বিন্ধাৰ ঘাঁ হৈ গৈছিল। হীৰেন ডাঙৰীয়াই বিষত ছটফটাই আছিল। এতিয়াতো বোৱাৰীয়েকহঁতে প্ৰতিদিনে তেওঁৰ ওপৰত হাত দাঙিছিল, কাৰণ কাম কৰা মানুহজন দুনাই তেওঁলোকৰ ঘৰলৈ ঘূৰি অহা নাছিল আৰু তাৰ ওপৰত থকা সকলো খং হীৰেন ডাঙৰীয়াৰ ওপৰত উঠাইছিল। ইমান বেয়া জীৱন যাপন কৰা হীৰেন ডাঙৰীয়াই এই সকলোবোৰ সহ্য কৰিবলৈ বাধ্য হৈছিল। তেওঁৰ ঘাঁবোৰ ভাল হোৱা নাছিল আৰু এতিয়া সেই ঘাঁবোৰত পুঁজ জমা হ'ব ধৰিছিল। পুতেকহঁতে তেওঁক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰাইছিল, কিন্তু তাৰ আগতে চিকিৎসালয়ৰ নামত কিছুমান কাগজ পত্ৰত তেওঁৰ চহী কৰাই লৈছিল। হীৰেন ডাঙৰীয়াই চিকিৎসালয়ত সুস্থ হ'বলৈ বহুত সময় লাগিছিল, কিন্তু যদি তেওঁক তেওঁৰ পৰিয়ালৰ কথা সোধা হয়, তেন্তে তেওঁ একো ক'ব পৰা নাছিল। সেইকেইদিনত তেওঁক চিকিৎসালয়ত চাবলৈ কোনো অহা নাছিল। হীৰেন ডাঙৰীয়াই সুস্থ হৈ নিজেই যেতিয়া নিজৰ ঘৰলৈ উভতি আহিলে, তেতিয়া তেওঁ গম পালে যে তেওঁৰ পুতেকহঁতে ঘৰটো বিক্ৰী কৰি ক'ৰবালৈ গুচি গৈছিল। হীৰেন ডাঙৰীয়াই বহুদিন ঘৰৰ বাহিৰত অসহায় হৈ বহি থাকিল। তাৰ পাছত তেওঁ তাৰ পৰা উঠি মন্দিৰলৈ গ'ল। প্ৰতিদিনে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু ঘৰলৈ যায়। হয়তো কোনোবাই ঘৰলৈ উভতি আহিবও পাৰে, কিন্তু তেওঁ কাকো লগ পোৱা নাছিল। সিহঁতে তেওঁৰ অন্ধ হোৱাৰ সুযোগ লৈ তেওঁক বিশ্বাসঘাতকতা কৰিছিল।
ঘৰটো সিহঁতৰ নিজৰ নামত কৰি বিক্ৰী কৰিছিল। হীৰেন ডাঙৰীয়াৰ কাহিনী শুনি জোনালীৰ চকুৰে চকু পানী বৈ আহিল। তাই ক'লে, খুৰা, আপোনাৰ লগত এইটো বৰ বেয়া অন্যায় কৰিলে। ইমান বেয়া সন্তান কেনেকৈ হ'ল যে দেউতাকৰ কথা এবাৰো নাভাবিলে। হীৰেন ডাঙৰীয়াই ক'লে, মাজনী, সকলো তোমাৰ নিচিনা নহয়। ময়ো তোমাৰ দৰেই সিহঁতক সংস্কাৰ দিছিলোঁ, কিন্তু এতিয়া বুজি পোৱা নাই যে দোষ কাক দিম, ভাগ্যক, সন্তানক নে মোৰ সংস্কাৰক। হীৰেন ডাঙৰীয়াই কান্দি আছিল আৰু বাবলুৱে তেওঁৰ চকু পানী মচি আছিল। ইমানখিনিতো তেওঁৰ নিজৰ মানুহেও কৰা নাছিল। হীৰেন ডাঙৰীয়াই বাবলুহঁতৰ ঘৰতে আশ্ৰয় লৈ আছিল আৰু এদিন বাবলুৰ দেউতাক প্ৰশান্তই আহি ক'লে যে খুৰা, চকুৰ বাবে আমাৰ ইয়াত এটা কেন্দ্ৰ আয়োজন কৰা হৈছে। আপোনাৰ চকু তাতে দেখুৱাই জানিব পাৰিব যে আপুনি আকৌ চকুৰে চাব পাৰিবনে নোৱাৰে। কোনে জানে, যদি ভাল চিকিৎসা পায় আৰু আপুনি আগৰ দৰে চকুৰে দেখা পোৱা হয়। তেতিয়া হীৰেন ডাঙৰীয়াই ক'লে, নাই প্ৰশান্ত, ডাক্তৰে কৈছিল যে মই আৰু কেতিয়াও দেখা নাপাম। গতিকে এতিয়া তুমিও এইবোৰ বাদ দিয়া। তোমালোকে ইমানখিনি কৰিলা মোৰ কাৰণে, সেয়াই যথেষ্ট। চকুৰ চিকিৎসাৰ নামত ইমানবোৰ টকা এনে অপ্ৰয়োজনীয়ভাৱে খৰচ হ'ব আৰু একো লাভো নহ'ব। প্ৰশান্তই ক'লে, নহয় অ' খুৰা, এই সকলোবোৰ বৰ সস্তীয়া আৰু দুখীয়াৰ বাবে ই বিনামূলীয়া। বাবলুৱে বহুত সুখী অনুভৱ কৰিছিল যে এতিয়া তাৰ ককায়েকে চকুৰে চাব পাৰিব, কাৰণ জোনালীয়ে তেওঁক চিকিৎসা কৰাৰ বাবে মান্তি কৰাইছিল। তাৰ পিছত কেন্দ্ৰটোত তেওঁৰ চকু পৰীক্ষা কৰা হ'ল। ডাক্তৰে ক'লে যে চকু দুটা ভাল হোৱাৰ কিছু সম্ভাৱনা আছে। চিকিৎসা কৰাৰ পিছতহে গম পাম যে তেওঁ আকৌ দেখা পাবনে নাপায়। প্ৰশান্তই ডাক্তৰৰ কথাত সন্মতি দিলে আৰু হীৰেন ডাঙৰীয়াৰ চিকিৎসা আৰম্ভ হ'ল। প্ৰায় এমাহ চিকিৎসাৰ পাছত ডাক্তৰে ক'লে যে তেওঁ চকুৰে দেখা পাব। এই কথা শুনাৰ লগে লগে বাবলুৱে আনন্দত জঁপিয়াই উঠিল। তাৰ মাক দেউতাকেও বৰ সুখী হ'ল। হীৰেন ডাঙৰীয়াৰ 6 মাহ চিকিৎসাৰ অন্তত সেই দিনটো আহিল যেতিয়া তেওঁৰ চকুৰ পৰা কাপোৰ খোলা হ'ব। লাহে লাহে চকু মেলিলে, কিন্তু প্ৰথমতে তেওঁ একো দেখা নাপালে। তাৰ কিছু সময়ৰ পাছত বাবলুৰ মুখখন দেখা পালে আৰু বাবলুৱে ককা ককা কৈ তেওঁক সাবটি ধৰিলে। হীৰেন ডাঙৰীয়াই তাক সাবটি ধৰি বহুত মৰম কৰি ক'লে, মোৰ মৰমৰ দেৱদূত, এই সকলোবোৰ তোমাৰ কাৰণেই হৈছে। হীৰেন ডাঙৰীয়াই চকু দুটা ভাল হৈ উঠাত বৰ সুখী হৈ পৰিল। তেওঁ প্ৰশান্ত আৰু জোনালীৰ লগত নিজৰ ঘৰৰ ঠিকনালৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। দুয়োজনে তেওঁক লৈ তাত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ ঘৰটোৰ নতুন মালিকে তেওঁলোকক পুতেকহঁতৰ বিষয়ে একো কোৱা নাছিল। হীৰেন ডাঙৰীয়াই মনত বহুত বেছি দুখ লৈ উভতি আহিল। এতিয়া হীৰেন ডাঙৰীয়াৰ দিনবোৰ বাবলুৰ লগত খেলা ধূলা কৰি পাৰ হ'বলৈ ধৰিলে। এদিন তেওঁ ডাক্তৰ প্ৰশান্ত আৰু জোনালীক তেওঁৰ ওচৰলৈ আহিবলৈ ক'লে। গতিকে দুয়োজনেই ৰাতি তেওঁৰ ৰুমলৈ আহিল। হীৰেন ডাঙৰীয়াই সিহঁতৰ সন্মুখত তেওঁৰ লগত থকা বেগটো খুলিলে আৰু নিজৰ পত্নীৰ ফটোখন উলিয়াই আনিলে আৰু সিহঁত দুয়োকে ক'লে, তোমালোক দুয়োজনৰ কাৰণে মই আকৌ এই জীৱনটো জীয়াই থাকিবলৈ সক্ষম হৈছোঁ। নহ'লে মই ভিক্ষাৰী হৈ ঘৰে দুৱাৰে উজুতি খাবলৈ বাধ্য হ'লোহেঁতেন। আজি মই মোৰ চকুৰে পত্নীৰ ফটোখন দেখি মই তেওঁক বহুত মনত পেলাইছোঁ। এই সকলোবোৰ তোমালোকৰ কাৰণেই হৈছে। দুয়োজনে তেওঁৰ কথা শুনি হাঁহি মাৰি ক'লে, খুৰা, আমি ভগৱানে বনোৱা পুতলা। তেওঁ যি কৰিবলৈ বিচাৰে আমি তাকেই কৰোঁ। ধন্যবাদ কেৱল ভগৱানক যে বাবলুৱে তাৰ ককাই এজনক বিচাৰি পাইছে। হীৰেন ডাঙৰীয়াই সিহঁতৰ কথা শুনি হাতত লৈ থকা ফটোখন পিছফালৰ পৰা খুলিবলৈ ধৰিলে। দুয়োজনে এই দৃশ্য দেখি থতমত খালে যে তেওঁ এনেকুৱা কিয় কৰি আছে। হীৰেন ডাঙৰীয়াই ফটোখন খুলি দিয়াৰ লগে লগে পিছফালৰ পৰা কিছুমান কাগজ পত্ৰ ওলাই আহিল। এইবোৰ দেখি সিহঁত দুয়োজন আচৰিত হৈ ক'লে, খুৰা, এইবোৰ কি? হীৰেন ডাঙৰীয়াই হাঁহিলে আৰু ক'লে, এইবোৰ সেই মাটিৰ কাগজ পত্ৰ যাৰ বিষয়ে মোৰ ল'ৰা বোৱাৰীয়ে নাজানে। আমি তীৰ্থযাত্ৰালৈ যোৱাৰ আগতে এই মাটিখিনি কিনিছিলোঁ, যাৰ বাবে আমি গাঁৱৰ মাটিখিনি বিক্ৰী কৰিছিলোঁ আৰু এই চহৰখনতে এই মাটিখিনি কিনিছিলোঁ আৰু তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ পিছত ল'ৰা বোৱাৰীক উপহাৰ হিচাপে দিব বিচাৰিছিলোঁ। কিন্তু সিহঁতৰ ৰূপ দেখাৰ পিছত মোৰ মনটো সলনি হৈ গ'ল। এতিয়া মই এই মাটিখিনি তোমালোকক উপহাৰ হিচাপে দিব বিচাৰিছোঁ, কাৰণ তোমালোক দুয়ো এতিয়া মোৰ সন্তান। মোৰ বাবে
ইমানখিনি কোনেও নকৰিলেহেঁতেন যে পথৰ ভিক্ষাৰী এজনক ৰাস্তাৰ পৰা তুলি আনি নিজৰ ঘৰত আশ্ৰয় দিব। এইখিনি তাৰ মূল্য বুলি নহয়, মোৰ তোমালোকলৈ থকা মৰম বুলি ৰাখি থোৱা। এই সকলোবোৰ দেখি দুয়োজনে আচৰিত হৈ ইজনে সিজনৰ মুখলৈ চাই আছিল। কিছু সময়ৰ পাছত দুয়োজনে ক'লে, নাই খুৰা, আমি এইটো ল'ব নোৱাৰো। আমি লোভত পৰি আপোনাৰ বাবে একো কৰা নাছিলো। হীৰেন ডাঙৰীয়াই দুয়োজনৰ কথা শুনি হতাশ আৰু দুখী হৈ পৰিল। তেতিয়া প্ৰশান্তই ক'লে, খুৰা, আমি এইটো কৰিব পাৰো যে এই মাটিখিনিত এখন চিকিৎসালয় নিৰ্মাণ কৰিব পাৰো যদি আপুনি ইচ্ছা কৰে। এই কথাখিনি শুনি হীৰেন ডাঙৰীয়াৰ মুখখন জিলিকি উঠিল। কিন্তু তাৰ পিছত তেওঁ ক'লে, কিন্তু প্ৰশান্ত, হস্পিটেলৰ বাবে বহুত টকাৰ প্ৰয়োজন হ'ব। তেতিয়া প্ৰশান্তই কাগজখনত থকা মাটিৰ আকাৰ চাই ক'লে, খুৰা, এনেকুৱা কৰো যে এই মাটিৰ কিছু অংশ বিক্ৰী কৰি টকাখিনি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰো, যাৰ ফলত টকা বাঢ়িব আৰু তাৰ পিছত চিকিৎসালয় নিৰ্মাণ কৰাত সহজ হ'ব। প্ৰশান্তৰ এই বুদ্ধিটো শুনি হীৰেন ডাঙৰীয়াই অতিশয় আনন্দিত হৈছিল আৰু লগে লগে তাৰ কথাত মান্তি হ'ল। পিছদিনা প্ৰশান্তই মাটিখিনি জুখি মেলি অলপ মাটি বিক্ৰী কৰি দিলে। কাৰণ এই বিশাল মাটিৰ কিছু অংশ বিক্ৰী কৰিলেও একো সমস্যা সৃষ্টি নহয়। বাকী মাটিখিনিত আৰামত হস্পিটেলখন সহজে নিৰ্মাণ হ'বলৈ গৈ আছিল। তাৰ কিছু অংশ বিক্ৰী কৰি প্ৰশান্তই ভাল পৰিমাণৰ ধন পালে। হীৰেন ডাঙৰীয়াই কেতিয়াও সপোনতো ভবা নাছিল যে আলুৰ দামত কিনা মাটিৰ পৰা এদিন সোণ ওলাব। মাটি বিক্ৰী কৰি পোৱা টকাখিনি প্ৰশান্তই খৰধৰকৈ বন্ধু এজনৰ পৰামৰ্শ লৈ শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে। ছমাহ পাৰ হৈ গ'ল। টকাখিনি বহুগুণে বৃদ্ধি পালে। গোটেই বছৰটোত লাভৰ লগে লগে মূলধনৰ টকাও হাতলৈ আহিল। ডাক্তৰ প্ৰশান্তই চিকিৎসালয়খন নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। মাজতে আকৌ টকাৰ প্ৰয়োজন হোৱাত হীৰেন ডাঙৰীয়াই প্ৰশান্তৰ হাতত লুকাই থৈ দিয়া হীৰাৰ আঙঠি আৰু চেন এডাল দি ক'লে, এতিয়া এই সকলোবোৰ মই কি কৰিম? সঠিক কামত ইয়াক লগালে ভাল হ'ব। 2 বছৰ সম্পূৰ্ণ হোৱাৰ আগতেই চিকিৎসালয়খন সাজু হৈ উঠিল আৰু হীৰেন ডাঙৰীয়াৰ হাতেৰে চিকিৎসালয়খন উদ্বোধন কৰিছিল। এতিয়া হীৰেন ডাঙৰীয়াই চিকিৎসালয়ৰ দায়িত্ব ডাক্তৰ প্ৰশান্তৰ হাতত তুলি দিলে আৰু প্ৰশান্তই নিজেই হীৰেন ডাঙৰীয়াক প্ৰতিদিনে নিজৰ গাড়ীখনত বহুৱাই লৈ গোটেই চিকিৎসালয়খন পৰিদৰ্শন কৰে। আজি হীৰেন ডাঙৰীয়াৰ জীৱনৰ পৰা হতাশাৰ ধোঁৱা নোহোৱা হৈ গৈছিল। প্ৰশান্ত এজন অস্থিৰোগৰ ডাক্তৰ আছিল। প্ৰশান্তলৈ এদিন বহুত ৰাতি কাৰোবাৰ ফোন আহিল। সিফালৰ পৰা কোনোবাই ক'লে যে তেওঁৰ সন্তানৰ এটা বহুত ডাঙৰ দুৰ্ঘটনা হৈছে আৰু তেওঁৰ অৱস্থা বহুত বেয়া। কৈছিল যে ক'ৰবাৰ পৰা মোৰ এই নম্বৰটো পাইছে। তাৰ পিছত ক'লে যে, ডাক্তৰ, আপুনি আমাৰ সন্তানক বচাওক। এই কথা শুনি প্ৰশান্তই তেওঁক ক'লে যে আপোনালোকে হীৰেন কুমাৰ বৰা হস্পিটেললৈ আহক আৰু তেওঁ নিজেই খৰধৰকৈ হস্পিটেলত উপস্থিত হ'ল আৰু শৰীৰত আঘাত পোৱা বহু ঠাইত বেণ্ডেজ লগাই দিলে আৰু তেজ বন্ধ হৈ গ'ল। কিন্তু পৰিস্থিতিটো তেতিয়াও গম্ভীৰ আছিল। কাৰণ মাত্ৰ 2 বছৰ বয়সৰ শিশুটোৱে চেতনা ঘূৰাই পোৱা নাছিল। ৰাতি ডাক্তৰ প্ৰশান্তই ঘৰলৈ আহি জোনালীক ক'লে যে, জোনালী, আজি এটা কেছ আহিছে। এটা সৰু ল'ৰাৰ দুৰ্ঘটনা হৈছিল আৰু ভৰিৰ হাড়বোৰ ইমান ভাঙি গৈছে যে শিশুটিৰ ভৰিখন কাটিব লগাও হ'ব পাৰে। কাইলৈৰ ভিতৰত আমি এই বিষয়ে গম পাম। সেই শিশুটি ঠিক আমাৰ অৰ্জুনৰ দৰেই বৰ মৰম লগা। তাক দেখি মোৰ বৰ দুখ লাগিছে। এই কম বয়সতে তাৰ লগত বহুত বেয়া হৈছে। ৰাতি পত্নীৰ লগত কথা পাতি পাতি ডাক্তৰ প্ৰশান্ত টোপনি গ'ল আৰু পিছদিনা ৰাতিপুৱা প্ৰশান্তই হীৰেন ডাঙৰীয়াক ক'লে, খুৰা, আজি আপোনাৰ চকুৰ এটা নৰ্মেল চেকআপ কৰিব লাগিব। গতিকে আজি আপুনি মোৰ লগত হস্পিটেললৈ যাব লাগিব। কিছুমান অফিচাৰ আজি আমাৰ হস্পিটেললৈ আহিব আৰু আপোনাক লগ কৰিব বিচাৰিছে। ডাক্তৰ প্ৰশান্তই হীৰেন ডাঙৰীয়াক লগত লৈ হস্পিটেললৈ গ'ল। হীৰেন ডাঙৰীয়াই হস্পিটেলৰ কামত কেইজনমান মানুহৰ লগত মিটিং কৰিব ওলাইছিল। যেতিয়া দুয়োজন ৰুমলৈ গ'ল, তেতিয়া নাৰ্ছ এগৰাকীয়ে দৌৰি আহি ক'লে, ডাক্তৰ, কালি অহা শিশুটোৰ মাক দেউতাকে বহুত কান্দি আছে। শিশুটোৱে কথা কোৱা নাই। সি কেৱল ওপৰলৈ চাই আছে আৰু সকলো ডাক্তৰ চিন্তিত হৈ আছে। আপুনি আহি পোৱালৈ অপেক্ষা কৰি আছিল। ডাক্তৰ প্ৰশান্তই এই কথা শুনাৰ লগে লগে শিশুটিৰ কোঠাৰ ফালে দৌৰি গ'ল। ডাক্তৰ প্ৰশান্তই গৈ বিচনাত মনে মনে পৰি থকা শিশুটোলৈ চালে। শিশুটোৰ শৰীৰটোৱে
উশাহ লৈছে, কিন্তু তাৰ শৰীৰৰ কোনো লৰচৰ নাছিল। হয়তো দুৰ্ঘটনাৰ প্ৰভাৱ আছিল। হীৰেন ডাঙৰীয়াই কিছুমান বিষয়াৰ সৈতে মিটিং শেষ কৰি নিজৰ কোঠাৰ পৰা ওলাই আহিল। তেতিয়া তেওঁৰ পিছে পিছে ভিতৰলৈ সোমাই অহা মানুহহালক দেখি তেওঁ স্তম্ভিত হৈ পৰিল। কাৰণ এই সন্তানৰ পিতৃ-মাতৃ আন কোনো নাছিল। তেওঁৰ পুত্ৰ-বোৱাৰী সোণালী আৰু মোহন আছিল। হীৰেন ডাঙৰীয়াই তেওঁৰ নাতিক বিচনাত এনেকৈ অসহায় হৈ পৰি থকা দেখি তেওঁৰ হৃদয়খন কান্দিবলৈ ধৰিলে। মোহনে যেতিয়া তাৰ দেউতাকক তাত দেখিলে, তেতিয়া সি বহুত আচৰিত হল যে তাৰ দেউতাকৰ চকু দুটা কেনেকৈ ভাল হল আৰু ইয়াত তেওঁ কি কৰি আছে। তেনেতে পিছফালৰ পৰা সোণালীৰ মাত আহিল, ডাক্তৰ, মোৰ সন্তানক বচাই লওক, নাজানো তাৰ কি হৈছে। ডাক্তৰ প্ৰশান্তই শিশুটিলৈ চাই লাহেকৈ কলে, এতিয়া এই শিশুটিৰ ভৰিখন কাটিব লাগিব, কাৰণ ভৰিখনত ইনফেকচন বিয়পি পৰিছে। ডাক্তৰৰ কথা শুনি কান্দি থকা সোণালীক হীৰেন ডাঙৰীয়াই বহুত ধ্যানেৰে চাই আছিল। এইজনীয়ে আছিল সেইজনী সোণালী যাক হীৰেন ডাঙৰীয়াই একো নোকোৱাকৈ ইমান অত্যাচাৰ সহ্য কৰিছিল। ডাক্তৰ প্ৰশান্তই যেতিয়া ল'ৰাটোক চেকআপ কৰিলে, তেতিয়া সোণালীৰ কথা তেওঁৰ কাণত পৰিল। তোমাৰ দেউতাই ইয়াত কি কৰি আছে? তেওঁক এতিয়াই ইয়াৰ পৰা যাবলৈ কোৱা। কেনেকৈ মোৰ ফালে চাই আছে? ডাক্তৰ প্ৰশান্তই সোণালীৰ সকলো কথা শুনি পিছলৈ ঘূৰি চাই কলে, এই মানুহজন এইখন হস্পিটেলৰ মালিক বাইদেউ, এইখন মোৰ নহয়, তেওঁৰহে হস্পিটেল হয়। এই কথা শুনি সোণালী বিমূৰত পৰিল আৰু কলে, এই বুঢ়াটোৱে ইমান ডাঙৰ হস্পিটেল এখন কেনেকৈ বনালে? সি ইমানবোৰ টকা ক'ত পালে? সোণালীয়ে মনতে এই সকলোবোৰ ভাবিবলৈ ধৰিলে। প্ৰশান্তৰ কথা শুনি তাইৰ লগতে মোহনো আচৰিত হল। নিজৰ দেউতাকক এই পৰ্যায়ত দেখি সি মূৰটো তললৈ নমাই দিলে আৰু লগে লগে ডাক্তৰ প্ৰশান্তই নাৰ্ছক শিশুটিক কিছু বেজী দিবলৈ কলে। তেতিয়া তৎক্ষণাৎ তেওঁৰ এটা ফোন আহিল। কলে যে ছাৰ, ইমাৰ্জেঞ্চি হৈছে, আপুনি লগে লগে আহক। ডাক্তৰ প্ৰশান্ত গুচি গল আৰু তেওঁ যোৱাৰ লগে লগে মোহনে হীৰেন ডাঙৰীয়াক কলে, দেউতা, আপোনাৰ চকু দুটা কেনেকৈ ভাল হল? মোহনে দেউতাকৰ লগত কথা পতা দেখি সোণালীয়ে লগে লগে কলে, এতিয়া আকৌ কি নতুন নাটক এইখন? এই বুঢ়াটোৱে কতো লটাৰীত জয়ী হোৱা নাই, সি নিশ্চয় কাৰোবাৰ পৰা পইচা চুৰ কৰি এইবোৰ বনাইছে। হীৰেন ডাঙৰীয়াই খঙাল চকুৰে চাই কলে, তোমালোকে এইটোৱে জানিব বিচাৰিছা যে তোমালোকৰ দেউতা এতিয়ালৈ কিয় মৰা নাই? তেওঁ কেনেকৈ বাচিল আৰু এইবোৰ কেনেকৈ হল? মোহনে মূৰটো তললৈ নমাই দিলে। কিন্তু হীৰেন ডাঙৰীয়াই আজি মনে মনে বহি নাথাকিল। সোণালীয়ে বাৰে বাৰে হীৰেন ডাঙৰীয়ালৈ চাই আছিল। মোহনে মিছা কথা কৈ পুৰণি কথাবোৰ ঢাকিবলৈ চেষ্টা কৰিলে। সি কলে যে, দেউতা, আমি নাজানো আপুনি ক'ত আছিলে, আমি আপোনাক বহুত বিচাৰিলো, কিন্তু ক'তো লগ পোৱা নাছিলো। মোহনৰ এই কথা শুনি হীৰেন ডাঙৰীয়াই গৰ্জি উঠিল আৰু কলে যে, তোমালোকে মোক মিছা কথা কব নালাগে। তোমালোকেতো ঘৰটো বিক্ৰী কৰি গুচি গৈছিলা, মোক মিছা কথা কৈ ভুল কাগজত চহী কৰিলা। মই যেতিয়া হস্পিটেলৰ পৰা ঘৰলৈ উভতি গৈছিলো, তেতিয়া ওচৰ চুবুৰীয়াই কলে যে তোমালোকে কেতিয়া সেই ঘৰটো বেচি থৈ গলা, সেইটোও সিহঁতে গম পোৱা নাছিল। কোৱা, এতিয়াও মই মিছলীয়া নেকি? মোহনে কঁপি থকা মাতেৰে কলে, নাই দেউতা, মইতো তেনেকৈ আপোনাক কোৱা নাছিলো। তেনেতে সোণালীয়ে দৌৰি গল, জোৰ জোৰকৈ উশাহ লৈ থকা তাইৰ সন্তানৰ ফালে। ভয়ে ভয়ে সোণালীয়ে নিজৰ ল'ৰাটোক মাতি আছিল যদিও তাৰ শৰীৰে একো লৰচৰ কৰা নাছিল। সোণালীয়ে হীৰেন ডাঙৰীয়াৰ ওচৰলৈ আহি কলে, দেউতা, আপুনি ডাক্তৰক মাতি আনক, আপুনিতো এইখন হস্পিটেলৰ মালিক। দেউতা, প্ৰশান্ত ছাৰেহে মোৰ সন্তানক ভাল কৰিব পাৰিব, তাৰ কি অৱস্থা হৈছে চাওকচোন। সোণালীয়ে হীৰেন ডাঙৰীয়াৰ ভৰিত পৰি শিশুটোৰ বাবে সহায় বিচাৰি আছিল। হীৰেন ডাঙৰীয়াই নাতিৰ এই অৱস্থাত দুখ লাগিল আৰু ভাবিলে যে এই সন্তানটোৰ কি দুখ। তেওঁ নিজৰ ফোনটোৰ পৰা ডাক্তৰ প্ৰশান্তক ফোন কৰিলে আৰু কলে, প্ৰশান্ত, 5 মিনিটৰ প্ৰয়োজন আছিল। ডাক্তৰ প্ৰশান্তই কলে, হয় খুৰা, কি হল কওকচোন। হীৰেন ডাঙৰীয়াই কলে, যাৰ সন্তান তোমাৰ ওচৰলৈ চিকিৎসাৰ বাবে আহিছে, সি মোৰ নাতি। ল'ৰাটোক তোমাৰ চিকিৎসাৰ প্ৰয়োজন, আহা সোনকালে। এই কথা শুনি ডাক্তৰ প্ৰশান্তই মিটিং এৰি থৈ আহিল আৰু শিশুটিৰ ৰুমত উপস্থিত হৈ তেওঁ উপলব্ধি কৰিলে যে শিশুটোক লগে লগে ইমাৰ্জেঞ্চি ৰুমলৈ লৈ যাব লাগিব। অস্ত্ৰোপচাৰৰ বাবে লগে লগে শিশুটিক ICUলৈ নিয়া হল আৰু অস্ত্ৰোপচাৰ আৰম্ভ কৰা হল। ইনফেকচন ইমানেই বিয়পি পৰিছিল যে ভৰিখন নাইকিয়া কৰিবলৈ ভৰিখন কাটিব লগা হৈছিল আৰু শিশুটোৰ প্ৰাণ ৰক্ষা পৰিল। অপাৰেশ্যন চলি থকাৰ সময়ত সোণালী আৰু মোহনে তাত হাতজোৰ কৰি হীৰেন ডাঙৰীয়াৰ সন্মুখত থিয় হৈ আছিল। সোণালীয়ে হাতজোৰ কৰি তেওঁৰ ওচৰত ক্ষমা খুজি কলে, দেউতা, মোক ক্ষমা কৰি দিব, মই বহুত ডাঙৰ ভুল কৰিলো, মই বহুত পাপ কৰিলো, মই আপোনাক বহুত কষ্ট দিছো, তাৰ বিনিময়ত মই যি শাস্তি পাম সেয়া বহুত কম হ'ব।
আজি হীৰেন ডাঙৰীয়াই ক্ষমা কৰাৰ কোনো প্ৰয়োজন নাছিল। তেওঁ ক্ষমা কৰিবলৈ স্পষ্টকৈ অস্বীকাৰ কৰিলে। মোহনে কান্দি কান্দি ক'লে, দেউতা, আজি আপুনি নথকা হ'লে আমি কি কৰিলোহেঁতেন নাজানো। মোৰ ল'ৰাৰ চিকিৎসা সময়মতে হৈ গ'ল। দেউতা, আমাক ক্ষমা কৰি দিব। কিন্তু হীৰেন ডাঙৰীয়াই মুখেৰে একো নক'লে। যেতিয়া ডাক্তৰ বাহিৰলৈ ওলাই আহিল তেতিয়া ক'লে যে শিশুটিৰ এতিয়া চিন্তা কৰিব লগা একো নাই। মোহন আৰু সোণালীয়ে ডাক্তৰক ধন্যবাদ জনালে। তেতিয়া ডাক্তৰ প্ৰশান্তই ক'লে, ধন্যবাদ তেওঁক দিয়ক, কাৰণ তেওঁৰ পৰামৰ্শ মতেই সকলো সময়মতে হৈ গ'ল। এই কথা শুনি সোণালীৰ চকু দুটা লাজেৰে ভৰি পৰিল আৰু তাই হীৰেন ডাঙৰীয়াৰ লগত কৰা অন্যায়বোৰ মনত পৰিবলৈ ধৰিলে আৰু এতিয়া বুজি পাইছে যে তাই কিমান ভুল কৰিছিল। তেনেতে পিছফালৰ পৰা কোনোবাই মাত লগালে, দাদা, বাবুৰ ইমান ডাঙৰ দুৰ্ঘটনা হৈছে বুলি মই গম পোৱা নাছিলো। তোমাৰ ফোনটো অহাৰ সময়ত মই বাহিৰত আছিলো। তেনেতে ৰক্তিমে ওচৰলৈ আহি দেউতাকক দেখাৰ লগে লগে সি ভয় খাই গ'ল। পত্নী মিতালীও তাৰ লগত আছিল। মোহনে খঙেৰে ক'লে, মই জানো তুমি কিয় ফোনটো উঠোৱা নাছিলা, কাৰণ তুমি ভাবিছিলা চাগৈ যে মই পইচা বিচাৰি তোমাক ফোন কৰিছো। আজি সেইজন পিতৃয়ে কামত আহিল যাক আমি বিপদত মৰিবলৈ এৰি থৈ আহিছিলো। মা দেউতাৰ মূল্য মই উপলব্ধি কৰিছো আৰু তোমাৰ নিচিনা ভাইটি এজনক লাজ লাগে যিয়ে দুখতো সহায় কৰিব নোৱাৰিলে। হীৰেন ডাঙৰীয়াৰ সন্মুখত মোহনে হাতযোৰ কৰি থিয় হৈ আছিল। মোহনে ৰক্তিমক ক'লে যে তেওঁৰ দেউতাকে কেনেকৈ তাক সহায় কৰিলে আৰু তাৰ ল'ৰাৰ জীৱনটো বচালে। আমি আমাৰ বুজা বুলি গণ্য কৰা ঘৰৰ পৰা বাহিৰ কৰি দিয়া দেউতা এতিয়া কোটি টকাৰ মূল্যৰ এই চিকিৎসালয়খনৰ মালিক হৈ পৰিছে। এই কথা শুনি দুয়ো কান্দিবলৈ ধৰিলে। হীৰেন ডাঙৰীয়াই ল'ৰা বোৱাৰী চাৰিওজনকে এৰি গাড়ীত বহি ঘৰলৈ ৰাওনা হ'ল। পুতেক আৰু বোৱাৰীয়েকহঁতে হীৰেন ডাঙৰীয়া যোৱাৰ সময়ত একেথৰে তেওঁৰ ফালে চাই থাকিল। এটা সময় আছিল যেতিয়া তেওঁক বিপদে ঘেৰি ধৰিছিল, তেতিয়া তেওঁৰ পুতেকহঁতে তেওঁক এৰি থৈ গুচি গৈছিল আৰু আজি যেতিয়া ভাগ্যই সিহঁতক এৰি দিছিল তেতিয়া হীৰেন ডাঙৰীয়াই সিহঁতক সহায় কৰিছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে কি ভাবে যে হীৰেন ডাঙৰীয়াই নাতিটোৰ বাবে নিজৰ পুতেক বোৱাৰীয়েকক সহায় কৰিব লাগিছিল নে নাই? আপোনালোকৰ মতামত কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।